ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জুলাই মাহৰ 20 তাৰিখ আজি বাৰ হ'ব দেওবাৰ। আজি তিথি হ'ব কৃষ্ণ দশমী তিথি। আজি নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ, তাৰপিছতে ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব, যোগ হ'ব গণ্ডযোগ, তাৰপিছতে বৃদ্ধি যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মেঘ ৰাশি। আজি জন্মত মেঘ ৰাশি, বৰ্ণ মতান্তৰে বৈশ্যবন দেৱাৰীগড় মৰণত ত্ৰিপদোষ। আজি যোগিনী উত্তৰবত। আজি সূৰ্য উদয় হ'ব 4:40 সূৰ্যাস্ত সম হ'ব 6:13। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আহক। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এজন প্ৰভাৱশালী লোকৰ সংগ পাব, ছাপোৰ্ট পাব। আপুনি আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰাৰ বাবে বহুত পৰিমাণে চেষ্টা কৰিব। শিশুৰ বা ল'ৰা ছোৱালীৰ অনুভূতি বুজি পোৱা বা তেওঁলোকৰ কাম কাজত সহায় কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি এজন আত্মীয়ৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব হ'ব বুলি কৈছে। অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ দ্বাৰা সময় নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'ব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ নিশ্চয়কৈ মানি চলক বুলি কৈছে। আজি আপোনালোকৰ প্ৰচেষ্টাই ব্যৱসায় উন্নতি সাধন কৰিব। পৰিকল্পনা কৰি নিজৰ কামবোৰ কৰিব লাগিব। সহকৰ্মীসকলৰ সৈতে কথা বতৰাৰ জৰিয়তে সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে। কৰ্মৰত লোকসকলে পাব পাৰে কাৰ্যালয়ৰ লগত জড়িত কিছু ভাল খবৰ। আজি পৰিয়াল ব্যৱস্থা সুখদায়ক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত মৰ্যাদা আৰু ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। অতীতৰ নেতিবাচক কথাবোৰে আপোনালোকৰ মাজত মানসিক চাপ আৰু হতাশাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। ইতিবাচক হৈ থাকক, ইতিবাচক কাম কাজৰ প্ৰতি আগ্ৰহী হওক বুলি কৈছে। কিছুদিনৰ পৰা আপুনি নিজৰ ব্যক্তিত্ব উন্নত কৰাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগিব বুলি কৈছে বা চেষ্টা কৰিছে যদি এটা ভাল প্ৰতিফলন দেখিব, য'ত আপুনি বহু পৰিমাণে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিছুমান বাহ্যিক উৎসৱৰ সৈতে বিশেষকৈ সাক্ষাৎ কৰাৰ পিছত আপুনি কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে, যিটো সফল হ'ব। কেতিয়াবা অত্যধিক খৰখেদা আৰু উত্তেজনাৰ বাবে প্ৰকৃতি কিছু খিংখিঙীয়া আহিব পাৰে, গতিকে এই সময়খিনিত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে নিজৰ দায়িত্বৰ প্ৰতি সচেতন হ'ব। আজি এই সময়খিনিত কৈছে যে দিনটোত আপোনালোকৰ বহু কামত ব্যস্ত হৈ থাকিব। বিশেষকৈ আত্মীয়ৰ সৈতে জড়িত যিকোনো বিবাদ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰতো প্ৰতিটো কামতে আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক। আপোনালোকৰ কাৰ্যকৰী ব্যৱস্থাপনালৈ অধিক উন্নত কৰাৰ প্ৰয়োজন আছে, কাৰণ অলপ গাফিলতিৰ বাবে ক্ষতি হ'ব পাৰে। অফিচত নতুন প্ৰজেক্ট এটা পালে আপোনালোকৰ ব্যস্ততাৰ বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰখনৰ ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব। বিবাহৰ বাহিৰৰ কাম কাজৰ প্ৰতি আগ্ৰহী নহ'ব। বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী বা সবল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নহ'লে স্বাস্থ্য বিশেষ অৱনতি ঘটিব পাৰে। গতিকে এই দিশত কিন্তু অলপ গুৰুত্ব দিব লাগিব। এই সময়খিনিত কিন্তু নিজৰ মনোবল কমি যাবলৈ নিদিব। নিজৰ আত্মবিশ্বাস বজাই ৰাখক বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ জীৱনৰ লগত জড়িত সকলো ধৰণৰ সমস্যাৰ সমাধান হ'ব। আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। যিকোনো কাম কৰোঁতে পৰিকল্পনা কৰিলে উপকৃত হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি বাধাৰ মাজতো আপুনি সকলো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হৈ পৰিব। ভুল বুজাবুজিবোৰ দূৰ হ'ব পাৰে। পৰিয়ালৰ এজন সদস্য অবিবাহিত সদস্যৰ বাবে এটা ভাল প্ৰস্তাৱ আহিব পাৰে। যিকোনো পৰিস্থিতিত ইতিবাচক হৈ থাকক বুলি কৈছে। যিসকলৰ আদালতৰ গোচৰ বা চৰকাৰী বিষয়বোৰ জটিল হৈ পৰিছে, সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আৰু কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক। আজি আপোনালোকৰ বাজেট সীমিত আৰু সুষম কৰি ৰাখক। শিশুৰ কাম কাজৰ ওপৰত চকু ৰাখক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰাও আজি বহুত সহায়ত বিশেষকৈ ব্যৱসায় সম্পৰ্কিত যিকোনো সমস্যাৰ সমাধান কৰিব পৰা যাব। কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আভ্যন্তৰীণ যি ব্যৱস্থাৰ উন্নতি হ'ব। আপুনি কৰ্মচাৰী বা উচ্চপদস্থ বিষয়ৰ পৰাও সমৰ্থন পাব পাৰে। কাৰখানাৰ সম্পৰ্কীয় ব্যৱসায় অগ্ৰগতি লাভ কৰিব। আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব বুলি কৈছে। পৰিয়ালৰ ব্যৱস্থাক লৈ আপোনালোকৰ জীৱনসংগীৰ লগত কিছু তৰ্ক হ'ব পাৰে। পৰিয়ালৰ বাবে আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াওক বুলি কৈছে। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। চৰ্দি আৰু কাহৰ দৰে সমস্যাবোৰে অশান্তি দিব পাৰে। আপুনি এজন বিশেষ বন্ধুৰ সৈতে নতুন পৰিকল্পনা এটা বিবেচনা কৰিব পাৰে। আয়ৰ উৎস বৃদ্ধি পাব। এলাহ এৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ কামত নিজকে উৎসৰ্গা কৰক বুলি কৈছে। কিছু মনোৰঞ্জনতো সময় কটাওক। কিন্তু দ্বিতীয়াৰ্ধত অতিৰিক্ত কামৰ ফলত খং আৰু খিংখিঙীয়া হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ দৈনন্দিন জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। শান্ত হৈ থাকক আৰু নিজৰ সামৰ্থ্য অনুসৰি কাম কৰক। ব্যস্ত
ব্যস্ততাপূৰ্ণ দিন বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়ত এই মুহূৰ্তত নতুন পৰিকল্পনাৰে কাম কৰাৰ সময় আপোনালোকৰ পক্ষ নহয় বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ আকাংক্ষিত ফলাফল পাবলৈ বা ভাল এটা ফলাফল পাবলৈ সঠিক সময়লৈ অপেক্ষা কৰাৰ প্ৰয়োজন আছে। কৰ্মক্ষেত্ৰত অবাঞ্ছিত যাত্ৰাত যাবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি থাকিব। দিনটোৰ দ্বিতীয়াৰ্ধত ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। উচ্চ মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক। হৰমনৰ ভাৰসাম্যহীনতাৰ বাবে গাঁঠি বিষৰ সমস্যাবোৰ বাঢ়ি হ'ব পাৰে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশি গ্ৰহৰ অৱস্থান অনুকূল। আজি আপুনি কিবা এটা বিশেষ সাধন কৰিবলৈ ওলাইছে। কিছুমান আবদ্ধ কামে গতি লাভ কৰিব। সম্পত্তিত বিনিয়োগ কৰিলে লাভজনক হ'ব। নতুন মানুহ লগ পাব। সামাজিক বৃত্ত বাঢ়িব বুলি কৈছে। চৰকাৰী নিয়ম উলংঘা কৰিলে বিপদত পৰিব পাৰে। বৃহৎ লোকচান হ'ব পাৰে। পৰিকল্পনাৰে কাম কৰাৰ সময়ত বাধা আহিব পাৰে। মানসিক হিচাপে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। নিশ্চিতভাৱে জ্যেষ্ঠ লোকৰ নিৰ্দেশনা মানি চলক বুলি কৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ বিবেচনা কৰা হ'ব। আজি আপোনালোকৰ কামবোৰ ভাল ধৰণে সম্পন্ন কৰিব পাৰিব। যন্ত্ৰপাতি কাৰখানা আদি সম্পৰ্কীয় ব্যৱসায়ত নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰৰ যি পৰিৱেশ সুখদায়ক হ'ব। ঘনিষ্ঠ বন্ধুৰ সৈতে গেট টুগেডাৰ হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব দিনটোৰ প্ৰথম ভাগত। আজি আপোনালোকৰ অসন্তুলিত ৰুটিন আৰু খাদ্যৰ বাবে বিশেষকৈ খাদ্যাভ্যাসৰ বাবে পেট ফুলাৰ বা পেট বেয়া হ'ব পাৰে বুলি কৈছে। কিছু দুখৰ খবৰ পাব পাৰে দিনটোৰ মধ্যভাগত। আজি আদালত সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰিব পাৰিব। লগতে গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰূপায়ণৰ বাবেও শক্তি থাকিব বুলি কৈছে। এই সময়খিনি শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষাৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক বুলি কৈছে। উৰাৰ বাতৰিৰ প্ৰতি গুৰুত্ব নিদি নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। সৰু সৰু কথাত বিৰক্ত হোৱাটো আপোনালোকৰ ব্যক্তিত্বৰ বাবে ভাল নহয়। আয়ৰ লগতে খৰচো আহিব। শিশুৰ নেতিবাচক কাৰ্যকলাপে মানসিক চাপ সৃষ্টি কৰিব পাৰে কিছু লোকৰ। আজি এটা নতুন কাম আৰম্ভ কৰিবলৈ ভাল দিন, কিন্তু এতিয়া বেছি লাভৰ আশা নকৰিব। যিকোনো কামত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, কনফিউজন লাগিব পাৰে। অদূৰ ভৱিষ্যতে ভাল ফল পোৱা যাব। চাকৰিত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে। পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজত ভাৰসাম্য থাকিব। যুৱক যুৱতীসকলে নিজৰ বন্ধুত্বক লৈ গুৰুত্ব দিব লাগে। অতিৰিক্ত কামৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ প্ৰাধান্য থাকিব। আপুনি জিৰণি আৰু স্বাস্থ্যৰ প্ৰতি সময় উলিয়াব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি পদ প্ৰদৰ্শন পাব। বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ বাবে আপুনি সকাহ পাব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে বহু সমস্যাৰ সমাধান হ'ব। শিশু ফালৰ পৰা কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। দুপৰীয়াৰ পিছত প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। ঘনিষ্ঠ সম্পৰ্কত মধুৰতা বজাই ৰাখক। ব্যক্তিগত কথাবোৰ ওচৰ চুবুৰীয়াৰ লগত শ্বেয়াৰ নকৰিব। ভ্ৰমণ পৰিহাৰ কৰিব লাগিব। আজি ব্যৱসায়ত ভৱিষ্যতৰ পৰিকল্পনা কৰক বুলি কৈছে। ৰিস্কি কামত ধন বিনিয়োগ নকৰিব। লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ প্ৰথম ভাগত যুৱক যুৱতীসকলে তেওঁলোকৰ পক্ষত প্ৰতিযোগিতাৰ ফলাফল পাব। এজন বিষয়াৰ সহায়ত নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব। বৈবাহিক জীৱনৰ উপযুক্ত সম্প্ৰীতি থাকিব। ঘৰখনত ধৰ্মীয় অনুষ্ঠানৰ ইতিবাচক পৰিৱেশ থাকিব। দিনটোৰ প্ৰথম ভাগত এলাহে আপোনালোকৰ স্থান নিদিব। ইতিবাচক শক্তি আপোনালোকে বজাই ৰাখক। খৰচৰ লগতে উন্নত আয়ৰ বাবে সম্প্ৰীতি থাকিব। জ্যেষ্ঠ লোকৰ নিৰ্দেশনা দিনটো দ্বিতীয়াৰ্ধত পুৰণি সম্পৰ্কবোৰ উন্নত হ'ব। অৰ্থনৈতিক কাৰ্যকলাপ সম্পৰ্কিত বিশেষকৈ লাভজনক আঁচনি ৰচনা কৰা হ'ব আৰু সেইবোৰ তৎকালীনভাৱে কাৰ্যকৰী কৰা হ'ব বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব পাৰে, সেয়ে ব্যস্ত থাকিব বুলি কৈছে। মনত ৰাখিব যে আপুনি আৱেগিকতাৰ ক্ষেত্ৰত ভুল সিদ্ধান্ত ল'ব পাৰে। আজিৰ পৰা কোনো নতুন কাম আৰম্ভ নকৰিলে ভাল হ'ব। আনৰ বিষয়ত মতামত দিয়াৰ পৰা বিৰত থাকক। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়ত বিশেষকৈ ব্যক্তিগত ব্যস্ততাৰ বাবে ব্যৱসায়ত বেছি সময় দিব নোৱাৰিব। কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। আপোনালোকৰ পৰিকল্পনা কাৰো আগত কিন্তু আপোনালোকে প্ৰকাশ কৰিব নালাগে। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। কাৰ্যালয়ত আপোনালোকৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিষয়াসকলৰ নিৰ্দেশনা লাভ কৰিব। ঘৰ আৰু ব্যৱসায়ৰ সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। নেতিবাচক চিন্তা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ প্ৰাশ্ৰক্য আপোনালোকৰ স্বাস্থ্যৰ ওপৰত হ'ব পাৰে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশি আজি এক সৌভাগ্য সময় লাভজনক পৰিকল্পনা কৰি কাৰ্যকৰী কৰা হ'ব বুলি কৈছে। আজি আপোনালোকৰ যোগাযোগসমূহ অধিক শক্তিশালী কৰক। কিছু শুভ কামৰ প্ৰস্তুতিৰ সন্দৰ্ভত ঘৰতে ব্যস্ততা থাকিব। আজি ভুল মানুহৰ সংস্পৰ্শত নাথাকিব আৰু সময় মূল্য চিনি পাওক। ঘনিষ্ঠ সম্পৰ্কত স্বাৰ্থপৰতা দেখা পোৱা যাব। পুৰণি সম্পত্তিৰ সৈতে জড়িত সমস্যাবোৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি ঋণ ল'বলৈ চেষ্টা কৰিছে তেন্তে ইয়াৰ ক্ষেত্ৰত কিছু সমস্যাও হ'ব পাৰে। আজি দিনটোৰ প্ৰথম ভাগত বিশেষকৈ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। লাভৰ নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব। শ্ৰমিকসকলে কাম কাজত আওকাণ কৰিব নালাগে। কৰ্মসংস্থাপনৰ বাবে চেষ্টা কৰা লোকসকলে নতুন সুযোগ পাব পাৰে। কাৰ্যালয়ৰ পৰিৱেশো শান্তিপূৰ্ণ হৈ থাকিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত আন কোনোবা ব্যক্তিৰ বাবে ভুল বুজাবুজি হ'ব। কৰ্মৰ পৰা বিশেষকৈ নিজকে আপোনালোকে বচাই চলক বুলি কৈছে। এলাৰ্জিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লাভজনক পৰিস্থিতি ৰৈ গৈছে। সৰু সৰু সমস্যাৰ পিছতো কামবোৰ সম্পূৰ্ণ হ'ব আৰু কিছু সম্ভাৱনাৰ সন্ধান পোৱা যাব। একাগ্ৰতাৰ বাবে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। একাগ্ৰতাৰ অভাৱৰ বাবে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু ভাল খবৰ পাব পাৰে।
আজি ঘৰখনৰ শিশুৰ বন্ধু বান্ধৱীৰ ওপৰত চকু ৰখাটো প্ৰয়োজন আছে। তেওঁলোকৰ বিষয়ে কিবা এটা নেতিবাচক কথা জানিবলৈ বিশেষকৈ পোৱাৰ পিছত মনটো বিচলিত হৈ থাকিব পাৰে। বুদ্ধি আৰু শান্তিৰে কাম কৰক, ইয়াৰ ফলত পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হৈ পৰিব। ব্যৱসায় ডাঙৰ চুক্তি পাব পাৰে আৰু সমৰ্থন পাব। অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব। ষ্টক মাৰ্কেট বিশেষকৈ আদি ৰিস্কি কামৰ পৰা আঁতৰি থাকক বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে। পৰিয়ালৰ সৈতে মনোৰঞ্জনত সময় কটা, পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব। বতৰৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে অসাৱধান নহ'ব। ৰুটিনখন সংগঠিত কৰি ৰাখিলে উপকৃত হ'ব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাখি আজি বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব। আজি পোহৰ আৰু শক্তিৰে ভৰা এটা অনুভৱ কৰিব। ভাগ্য আপোনালোকক সমৰ্থন কৰি আছে। নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি উপযুক্ত সময়। দিনটো প্ৰথম ভাগত মনত ৰাখিব যে বিলম্ব কৰিলে ভাল সুযোগ হেৰুৱাব পাৰে। লেট নকৰিব যিকোনো কামতে। লগতে ডাঙৰ মিছা কথা কোৱাটো ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে অনুশাসিত ৰুটিন এটা কটাক বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে ধেমালি আৰু আনন্দত সময় নষ্ট কৰাৰ উচিত নহয়। ব্যৱসায় দিনটো প্ৰথম ভাগত বহুত কাম হ'ব, কিন্তু আয়ৰ যি পৰিস্থিতি স্বাভাৱিক হ'ব। সম্পত্তি সম্পৰ্কীয় বিশেষকৈ চুক্তি কৰি থাকোঁতে নথিপত্ৰবোৰ ভালদৰে পৰীক্ষা কৰক। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সম্পৰ্কীয় কামত লাভ হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বা সুখদায়ী কৰি তোলাত আপোনালোকৰ জীৱনসংগীৰ সহযোগিতা লাভ কৰিব। অসাৰ প্ৰেমত সময় নষ্ট নকৰিব। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ পৰীক্ষা কৰিব লাগে। দিনটো প্ৰথম ভাগৰ পৰা আপোনালোকৰ মূৰৰ বিষ হ'ব পাৰে। কিন্তু দ্বিতীয় দলৰ গ্ৰহৰ যি অৱস্থান ধনাত্মক পৰিৱৰ্তন ঘটিছে, গতিকে সময় নষ্ট নকৰিব আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। আপুনি কিবা এটা লাভ কৰিবলৈ ওলাইছে। এই সময়ছোৱাত কৈছে যে আপুনি কিছু উপকাৰী সুযোগো লাভ কৰাৰ সম্ভাৱনা আছে। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। নিজৰ ব্যৱসায়ত মন কৰক। পৰিয়ালৰ পৰিৱেশ শান্তি আৰু সুখৰ হ'ব। এই সময়ত ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হওক। ব্যৱসায়িক কাম কাজ ভাল হ'ব, কিন্তু ৰিস্কি কাম কৰিব নালাগে। নতুন যোগাযোগৰ পৰা অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আশা কৰা হৈছে। এই সময়ত দিনটো দ্বিতীয়াৰ্ধত কৈছে যে কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ বিশেষকৈ সহায় লাভ কৰিবলৈ আপোনালোকৰ আচৰণত মধুৰতা বজাই ৰাখক। চাকৰিত অতিৰিক্ত কামৰ বোজা পৰিব। ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। বৈবাহিক জীৱনত সৰু সৰু কথাবোৰক বিশেষ গুৰুত্ব নিদিব। ডেকা বন্ধুৰ মাজত সম্পৰ্ক মধুৰ হৈ পৰিব। স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। আঘাত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। তুলা ৰাশি আজি পেণ্ডিং পে'মেণ্ট পালে মানসিক চাপৰ পৰা উপশম পাব। সাৱধানে আগবাঢ়ি যাব লাগিব। ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত হ'ব। আজি কঠিন পৰিস্থিতিত খং নকৰিব। আত্মবিশ্বাস বজাই ৰাখক। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত বিশেষকৈ এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। এই সময়ত ভ্ৰমণ কৰিলে ইতিবাচক ফল নাপাব পাৰে। আৰ্থিক বিষয়ত খৰখেদা নকৰিব। চিন্তা কৰিহে সিদ্ধান্ত লওক। ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ পাব পাৰে। আজি ঋণ ল'ব লগা হ'ব পাৰে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আপুনি ইতিবাচক ফলাফল পাব। কাৰ্যালয়ত থকা সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক উন্নত কৰিব লাগিব। ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত তৰ্ক হ'ব পাৰে। ইয়াৰ ফলত ঘৰত শান্তি আৰু সুখত প্ৰভাৱ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্য ভালে হ'ব। দিনটো প্ৰথম ভাগত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগিব। সংক্ৰমণ হ'ব পাৰে। কিছু সংঘাতৰ অন্ত পৰিব আজিৰ দিনটো দ্বিতীয়াৰ্ধত। আজি যিকোনো বিশেষ কাম ৰাজনৈতিক আৰু সামাজিক যোগাযোগৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব। আপুনি নিজৰ বিশেষকৈ আকাংক্ষিত কামবোৰ কৰি সুখৰ সময় কটাব। যুৱক যুৱতীসকলে কোনো এটা প্ৰজেক্টত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ধৈৰ্য আৰু শান্তিৰে পাৰিবাৰিক সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। বহুত খৰচ হ'ব। অসাৰ কামত সময় নষ্ট নকৰিব। নিজৰ লক্ষ্যত মনোনিৱেশ কৰক। এই সময়ত ভ্ৰমণ কৰাটো উপযুক্ত নহয়। এই সময়ত বৰ্তমান কামবোৰত মনোনিৱেশ কৰক। নতুন কাম আৰম্ভ কৰিবলৈ উপযুক্ত সময়লৈ অপেক্ষা কৰক। চৰকাৰী চাকৰিত বহুত কাম হ'ব। আজি আপোনালোকৰ সামৰ্থ্য আৰু বিশেষকৈ কৰ্মক্ষমতাৰে বিশেষকৈ কামবোৰ সময়মতে কমপ্লিট কৰিব পাৰিব। পাৰস্পৰিক সম্প্ৰীতিৰে পৰিয়াল ব্যৱস্থাটো উন্নতি হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। বতৰৰ বিশেষকৈ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ থলুৱা বস্তু সেৱন কৰক। বুকুৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰঙৰ। ভাগ্যৰ সংখ্যা হ'ব 2। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি আজি কামবোৰ বেছি হ'ব, কিন্তু ভাল ফলাফলে আপোনালোকক বহুত বেছি সুখী কৰি ৰাখিব আৰু আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। আজি আপোনালোকৰ স্বভাৱো উন্নত হ'ব। লগতে বিশেষ ব্যক্তি লগ পালে আপোনালোকৰ কিছুমান সমস্যাৰ সমাধান হ'ব। নিজৰ সিদ্ধান্তবোৰৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আনৰ কথা শুনি নিজৰ পৰিকল্পনা সলনি কৰিলে কিন্তু নিজৰে ক্ষতি হ'ব পাৰে, নিজৰে লষ্ট হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব বুলি কৈছে। ঋণ লোৱাৰ পৰা বিৰত থাকক। ই আপোনালোকক আৰ্থিক সমস্যাৰ পৰা ৰক্ষা কৰিব। কিছু বেয়া খবৰ পাই অলপ দুখীও হ'ব পাৰে আজিৰ দিনটোত। ব্যৱসায়ৰ দৃষ্টিকোণৰ বাবে দিনটো সময়টো বৰ বেছি ভাল বুলি কৈছে। আজি আপোনালোকৰ ভাল পৰিকল্পনা, ভাল আইডিয়াৰে ভাল পৰিকল্পনা কৰিলে ব্যৱসায়ত অগ্ৰগতি নিশ্চয়কৈ হ'ব আৰু আয়ৰ বৃদ্ধি পাব। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত সৎ হোৱাটো কিন্তু গুৰুত্বপূৰ্ণ। কৰ্মৰত লোকসকলে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগে। স্বামী স্ত্ৰীয়ে আজিৰ দিনটো নিজৰ সম্পৰ্কবোৰ ভাল কৰি ৰাখিব লাগে।
পাৰ্টি ইত্যাদিলৈ যোৱাৰ পৰিকল্পনা থাকিব। প্ৰেমৰ সম্পৰ্কবোৰত বুজাবুজি লাগিব, ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। খাদ্যৰ প্ৰতি যত্ন ল'ব লাগিব, খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। পেটৰ লগত জড়িত বা এচিডিটিৰ কিছু সমস্যা হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ৰাশি সম্পত্তিৰ সম্পৰ্কে ঘনিষ্ঠ আত্মীয়ৰ লগত কিছু গুৰুত্বপূৰ্ণ আৰু উপকাৰী কথা বতৰা হ'ব পাৰে। আজি ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব, কিন্তু যিকোনো সিদ্ধান্ত বা কোনো সিদ্ধান্ত লোৱাৰ সময়ত আৱেগৰ দ্বাৰা যিকোনো ল'ব নালাগে, সেয়া খঙতে হওক বা আপোনালোকৰ ভয়তে হওক, দুখতে হওক। গতিকে সিদ্ধান্তবোৰ লওঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। আজি ঘৰখনত পূজা পাঠৰ আয়োজন কৰিব পাৰে, ইয়াৰ লগত জড়িত প্ৰস্তুতিও আপোনালোকৰ ব্যস্ত থাকিব কিছু লোকে। আজি আপোনালোকৰ পৰিকল্পনা আৰু কাম কৰাৰ যি ধৰণ গোপন কৰি ৰাখক। সকলো কাম, সকলো কথা বতৰা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, শ্বেয়াৰ কৰিব নালাগে। যিকোনো তথ্য ওলাই গ'লে কিন্তু আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। চৌপাশৰ বেয়া কথাবোৰক আওকাণ কৰি নিজৰ কামখিনি কৰি যাওক বুলি কৈছে। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে যুৱক যুৱতীসকলে অধিক কষ্ট কৰিব লাগিব। ব্যৱসায়ৰ লগত জড়িত কোনো সন্দেহ হ'লে বা কোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। এই সময়ত আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব। কৰ্মৰত লোকসকলে আজি অধিক কাম কৰিবলগীয়া হ'ব পাৰে। আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক, তেওঁলোকৰ সৈতে কিছু টাইম স্পেণ্ড কৰক। অতিৰিক্ত বৈবাহিক সম্পৰ্ক আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। অত্যধিক কামৰ বাবে আজি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। শক্তিতকৈ বেছি, নিজৰ সামৰ্থ্যতকৈ বেছি কাম নকৰিব বা সেইখিনি ক্ষেত্ৰত কৰিব গ'লে নিজৰে সমস্যা হ'ব পাৰে। লগতে এই সময়খিনি উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে, ৰেষ্টৰ প্ৰয়োজন আছে আপোনালোকৰ বাবে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি আজি সঠিক আপোনালোকৰ ৰুটিন বজাই ৰাখিলে আপোনালোকৰ সময় আৰু ধন এই দুয়োটাই আপোনালোকৰ ৰাহি হ'ব। কাৰণ অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। বন্ধু এজনৰ সহায়ত কিছুদিনৰ পৰা চলি থকা চিন্তা আৰু সমস্যাৰ পৰা সকাহ পাব। যুৱক যুৱতীসকলে নিজৰ কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ কমাই আপোনালোকৰ আৰ্থিক সমস্যা বহু পৰিমাণে সমাধান কৰিব পাৰিব। কিন্তু আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তু বা নথিপত্ৰ সযতনে ৰাখক। যিকোনো ধৰণৰ ক্ষতি আপোনালোকৰ শান্তি আৰু টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়ত কাম কৰাৰ ধৰণ উন্নত কৰিলে ভাল ফলাফল পোৱা যাব। এটা ডাঙৰ কোম্পানীৰ সৈতে একেলগে কাম কৰাৰ পৰিকল্পনা কিছু লোকৰ সফল হ'ব পাৰে, ইয়াৰ পৰাও উপকাৰী ফল পাব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত লক্ষ্য সম্পূৰ্ণ কৰিলে আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হ'ব। আজি পৰিয়াল ব্যৱস্থাটো সুখদায়ক আৰু ভাল কৰি ৰখাত আপোনালোকৰ বিশেষ অৱদান থাকিব। বিবাহযোগ্য লোকৰ বাবে ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে, সকলো সম্ভাৱনা আছে। স্বাস্থ্য দিনটো প্ৰথম ভাগৰ আৰু দ্বিতীয় ধৰ বিশেষকৈ ভালেই হ'ব, কিন্তু গেছ আৰু মূৰৰ বিষৰ দৰে সমস্যাই বহুত বেছি আমনি কৰিব পাৰে, গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। এটা সঠিক ৰুটিন আপোনালোকে বজাই ৰাখক বুলি কৈছে। সময় ভাল, পৰিকল্পনা কৰি নিজৰ কামবোৰ কৰি যাওক। আপোনালোকৰ বিশেষ বন্ধু বান্ধৱী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে আপোনালোকৰ ভাল সময় কটাব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পৰীক্ষাৰ ফলাফল তেওঁলোকৰ পক্ষত আহিব পাৰে বুলি কৈছে। বিশেষকৈ কেতিয়াবা খং আৰু অত্যধিক আত্মবিশ্বাসৰ দৰে কথাই ক্ষতি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। সহজ আৰু নম্ৰ স্বভাৱ ৰাখিলে নিজৰ সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত সহায় হ'ব বুলি কৈছে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি সময় ভাল বুলি কৈছে। এই সময়খিনি আপোনালোকে শিশুৰ কাম কাজত মনোযোগ দি আপোনালোকে অলপ সময় কটাওক। যিসকল বিবাহিত লোক আছে পথ প্ৰদৰ্শন কৰি থকাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়ত অগ্ৰগতিৰ বাবে পৰিকল্পনা সম্পূৰ্ণ কৰাৰ এই সময়খিনি সঠিক সময়। ব্যক্তিগত সম্পৰ্ক আপোনালোকৰ বাবে উপকাৰী হ'ব। সৰু সৰু সমস্যা আহিব পাৰে, কিন্তু তাৰ সমাধান বিচাৰি পাব। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কেতিয়াবা বেয়া চিন্তা আপোনালোকৰ আত্মবিশ্বাস কমাব পাৰে দিনটোৰ ভাগত। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু উপদেশত যিকোনো ডাঙৰ সমস্যা সমাধান হ'ব, মনত শান্তি থাকিব। যিকোনো প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ অতিশয় বেছি। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। যদি মাটি বা সম্পত্তিৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম চলি আছে, তেন্তে ইয়াৰ বিশেষ লাভৰ আশা কৰা হৈছে। ঘনিষ্ঠ সম্পৰ্কৰ সৈতে চলি থকা ক্ষোভ আঁতৰাবলৈ এই সময়খিনি ভাল। আনৰ বিষয়ত অনাকাংক্ষিত পৰামৰ্শ নিদিব, হঠাৎ কিবা এটা অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে।
ব্যৱসায়িক জ্ঞান আৰু অধিক শক্তিশালী কৰক, কিন্তু লেনদেনৰ বিষয়ত সাৱধান হওক আৰু লগতে কৰ্মচাৰীসকলৰ কাম কাজত চকু ৰাখিব। চাকৰিত আকাংক্ষিত কামবোৰ পালে আপুনি সুখী হ'ব, ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ লগতে আপোনালোকৰ ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনৰ প্ৰতি গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ স্নায়ুৰ বিশেষকৈ ৰোগে অশান্তি দিব পাৰে, বিষ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান হ'ব, অন্যথা সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। ধৰ্মীয় অনুষ্ঠান এটাক বিশেষকৈ সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন কৰিলে সুখী হ'ব, মনটো শান্ত হৈ থাকিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব পাৰে। সম্পত্তি আদিৰ লগত জড়িত কামবোৰ সহজে সম্পূৰ্ণ হ'ব, ইয়াৰ ফলত আপুনি এজন জ্যেষ্ঠ সদস্যৰ সমৰ্থনো পাব। অত্যধিক কামৰ আৰু ব্যস্ততাৰ বাবে আপুনি ভাগৰ আৰু খং অনুভৱ কৰিব পাৰে। এতিয়া নিজৰ ওপৰত বেছি দায়িত্ব ল'ব নালাগে, নিজৰ সামৰ্থ্য অনুসৰি কাম কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। মীন ৰাশি। আজি মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে অসাৰ কামত সময় নষ্ট কৰিব নালাগে। ব্যৱসায়ত কাম কৰাৰ যি ক্ষমতা বৃদ্ধি পাব, এই সময়ত বিপণন আৰু বিশেষজ্ঞ ব্যক্তিৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। ব্যৱসায়ৰ লগত জড়িত যিমান পাৰে প্ৰচাৰ কৰক, ইয়াৰ ফলত অধিক যোগাযোগ আপোনালোকে প্ৰদান কৰিব বা সেইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। চৰকাৰী চাকৰি কৰা লোকসকলে বদলি হ'ব পাৰে। পৰিয়াল আৰু ব্যৱসায়ত ভাল সমন্বয় থাকিব। প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব দিনটোৰ প্ৰথম ভাগত। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহয়। নিয়মিতভাৱে ঔষধ খাই থাকিব লাগে আৰু জিৰণিৰ বাবেও বৰ্তমান সময়ত সময় উলিয়াব লাগে বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত বা যিকোনো আপোনালোকে বিশেষকৈ কাম বা কাৰ্য তৎক্ষণাত কৰিব নালাগে, গতিকে এই দিশৰ প্ৰতি কিন্তু বহুত বেছি সতৰ্ক হ'ব লাগিব বুলি কৈছে। একে সময়তে নিজৰ বিশেষকৈ ঘৰখনৰ দায়িত্বৰ প্ৰতি আপোনালোকৰ গুৰুত্ব বাঢ়িব বুলি কৈছে। আজি এই সময়খিনিত কৈছে যে বিৰোধী কাৰ্যক আওকাণ নকৰিব। ব্যৱসায়িক পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এই সময়খিনি ভাল সময় আৰু সেই অনুসৰি ফলাফলো পাব। কৰ্মৰ ক্ষেত্ৰত অধিক ব্যস্ততা থাকিব। বিশেষজ্ঞৰ প্ৰতি নতুন কাম আপোনালোকৰ পাব পাৰে বুলি কৈছে। বিশেষজ্ঞৰ পৰা কোনো বিষয়ত অফিচৰ সহকৰ্মীসকলৰ লগত কাজিয়া হ'ব পাৰে। স্বামী স্ত্ৰীৰ সমন্বয় সামান্য হ্ৰাস পাব পাৰে। আজি সমস্যাবোৰ সহজে সমাধান কৰক। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থাকক। নিয়মীয়াকৈ চেকআপ আৰু মধুমেহ ৰোগৰ পৰীক্ষা কৰাব লাগে। যিসকলৰ প্ৰব্লেম চলি আছে, স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহয়। সঠিক চিকিৎসা গ্ৰহণ কৰাটো বৰ্তমান সময়ত প্ৰয়োজন আছে বুলি কৈছে। একে সময়তে আজি নিজৰ আত্মীয় কোনো ব্যক্তিক আপোনালোকে আৰ্থিকভাৱে হওক বা আপোনালোকে কথা বতৰাই হওক বিশেষকৈ সহায় কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। আৰু সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে সুবিধা পায়, নিশ্চয়কৈ সেইখিনি আগবঢ়াওক, নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে। আজি এজন বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ সহায় আৰু পৰামৰ্শ লাভ কৰিব, যি আপোনালোকৰ বহু সমস্যাৰো সমাধান কৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব, কিন্তু নিজৰ ভিতৰত বহু শান্তি অনুভৱ কৰিব। কিছু বাধা আহিব পাৰে, কিন্তু সাহসেৰে মুখামুখি হ'লে নিশ্চয়কৈ জয়ী হ'ব, কিন্তু অলপ হ'লেও হাৰ মানিলে ডাঙৰ ক্ষতি হ'ব পাৰে। মনটো কেতিয়াবা দুখী হৈ থাকিব পাৰে দিনটোৰ ভাগত। আজি এই সময়খিনি ব্যৱসায়ৰ ক্ষেত্ৰত বাকী থকা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে ভাল সময়। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত কৰি ৰাখক। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰ দিনটো দ্বিতীয়টো বাঢ়িব পাৰে। এই সময়ত নিজৰ লগতে পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। চাকৰিত কামবোৰ বেছি হ'ব বা কৰ্মৰত লোকসকলে ভাল কামৰ বাবে পদোন্নতি বা দৰমহা বৃদ্ধি পাব পাৰে বুলি কৈছে। বদলিৰ বাবে চেষ্টা কৰা লোকসকলে কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব।